নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে ভাবি আছা যে BMLT আৰু DMLT পঢ়িম আৰু তোমালোকে যদি CWE BMLT আৰু DMLT দিছা তেনেহলে তোমালোকৰ কাৰণে আজি এই ভিডিওটো খুব গুৰুত্বপূৰ্ণ হ'ব ঠিক আছে সো তোমালোকে আজি এইটো ভিডিওত তোমালোকে BMLT পঢ়িবলৈ আৰু DMLT পঢ়িবলৈ তোমালোকৰ SSOS ৰ ফালৰ পৰা তোমালোকৰ মিনিমাম কোৱালিফাইং নাম্বাৰ যেটো কাট অফ থাকে এই বৰ্ষ 2025 বৰ্ষৰ কাৰণে তোমালোকৰ ইতিমধ্যে প্ৰকাশ কৰিছে 2 দিন মান হৈ যায় সো আজি তোমালোকক এইখিনি তোমালোকক দেখাই দিম আৰু তোমালোকে কিমান নম্বৰ পালে তোমালোকে এডমিশন ল'ব পাৰিবা এইখিনিও তোমালোকে সকলোখিনি জানিব পাৰিবা সো তোমালোকে স্কিপ নকৰিবা ইয়াতে তোমালোকে চাব পাৰিছে SSOS ৰ তৰফৰ পৰা এই নোটিছখন দিয়া হৈছে 30 তাৰিখে দিয়া হৈছিল অলপ পলমক হলেও তোমালোকক দেখাই দি আছো ঠিক আছে সো ইয়াতে তোমালোকে প্ৰথমতে চাব পাৰিছে ইয়াতে দিয়া আছে যে তোমালোকৰ for all categories of candidates of government seats government seats তোমালোকৰ seats in private institute ঠিক আছে সো তোমালোকৰ এইখিনি দিয়া আছে যে তোমালোকে government categories in সো তোমালোকে গভৰ্ণমেণ্টৰ কাৰণে তোমালোকৰ মিনিমাম কাট অফ যেটো লাগিব কিমান নম্বৰ লাগিব তোমালোকে ইয়াতে চাব পাৰিছা সো তোমালোকৰ জেনাৰেল ইউআৰ ইডব্লিউএছ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 30% হলে 31 মাৰ্কস তোমালোকক লাগিব এসসি এসটি ওবিসি এনসিএল এমওবিসি ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 20% লাগিব আৰু দিব্যাংগ ফিজিক্যালি হ্যান্ডিক্যাপ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 20% অৰ্থাৎ 20 মাৰ্কস মানে তোমালোকৰ কোৱালিফাইং নাম্বাৰ আৰু তোমালোকে নাভাবিবা যে এই নম্বৰখিনি তোমালোকে থাকিলে গভৰ্ণমেণ্টৰ সিট পাবা বুলি এইখিনি মাত্ৰ এই নম্বৰখিনি মাত্ৰ তোমালোকৰ এটা কোৱালিফাইং নাম্বাৰ হে মানে তোমালোকৰ এইখিনিৰ পৰা তোমালোকৰ গভৰ্ণমেণ্টৰ কাৰণে সিলেক্ট কৰা হ'ব আৰু তোমালোকৰ ৰ্যাঙ্ক মানে তোমালোকৰ ইয়াৰ পৰাই তোমালোকক সিলেক্ট কৰিব ঠিক আছে তোমালোকৰ কাট অফটো আৰম্ভ হ'ব সো আশা কৰো তোমালোকে বুজি পাইছা তাৰ পিছত আহিল for 50% management quota seats in private institute ঠিক আছে সো ইয়াতে জেনাৰেল ইউআৰ ইডব্লিউএছ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 20% অৰ্থাৎ 29 মাৰ্কস লাগিব আৰু এসসি এসটি ওবিসি এনসিএল এমওবিসি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 18% অৰ্থাৎ 28 মাৰ্কস লাগিব আৰু দিব্যাংগ ফিজিক্যালি হ্যান্ডিক্যাপ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 15% অৰ্থাৎ 27 মাৰ্কস তোমালোকে থাকিলে প্ৰাইভেটত এডমিশন ল'ব পাৰিবা এইখিনিতে এটা কথা এই যেটো প্ৰাইভেট হয় ইটো তোমালোকৰ 50% ম্যানেজমেন্ট কোটাৰ আন্ডাৰত আহে সো যি মানে প্ৰাইভেট ইনষ্টিটিউট সমূহত প্ৰাইভেট কলেজ সমূহত কিছুমান 50% ম্যানেজমেন্ট কোটা থাকে বা 50% হিয়তৰ নিজৰ আন্ডাৰত থাকে এইখিনিয়ে তোমালোকৰ দিয়া আছে ঠিক আছে সো তোমালোকে ভাবি লোৱা যে তোমালোকৰ 28 বা 29 নম্বৰটো থাকিলে তোমালোকৰ প্ৰাইভেটত এডমিশন ল'ব পাৰিবা ঠিক আছে সো তাৰ পিছত 3 নম্বৰ for the rest of the set seats of private institute আৰু ইয়াতে তোমালোকে চাব পাৰিছা জেনাৰেল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 18% অৰ্থাৎ 28 মাৰ্কস লাগিব এসসি এসটি ওবিসি এনসিএল এমওবিসি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 15% 27 মাৰ্কস থাকিব লাগিব বাধ্যতামূলক আৰু দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে 15% অৰ্থাৎ 27 মাৰ্কস থকাটো বাধ্যতামূলক সো ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এইখিনিতে এটা কৈ দিও যে তোমালোকে যদি জেনাৰেল ছাত্ৰ-ছাত্ৰী হোৱা জেনাৰেল ক্যাটাগৰীত পৰা তেন্তে তোমালোকে 18% অৰ্থাৎ 28 মাৰ্কস থাকিলেই তোমালোকে এডমিশন ল'ব পাৰিবা ঠিক আছে আৰু এসসি এসটি ওবিসি এনসিএল ছাত্ৰ-ছাত্ৰীসকল তোমালোকে 27 মাৰ্কস পালে প্ৰাইভেটত এডমিশন ল'ব পাৰিবা আৰু ইয়াতে কিছু এটা ইনষ্ট্ৰাকচন দিয়া আছে এইখিনি চাই লোৱা ইয়াতে দিয়া আছে যে all the institute college of Assam running medical technology paramedical courses degree diploma are to admit students for academic season 2025-26 in accordance with the above norms non compliance of the above if detected at any stage shall invite serious legal consequence ঠিক আছে সো মানে এইখিনিতে কোৱা হৈছে যে তোমালোকৰ যিখিনি কাট অফ 2025 বৰ্ষৰ কাৰণে 25-26 বৰ্ষৰ কাৰণে তোমালোকৰ CW যেটো কাট অফ SSOS এ নিৰ্ধাৰণ কৰিছে সেই কাট অফটো তোমালোকৰ নাম্বাৰটো তোমালোকক থাকিব লাগিব প্ৰাইভেট হোক বা গভৰ্ণমেণ্টত তোমালোকে এডমিশন ল'বলৈ ঠিক আছে সো তোমালোকে প্ৰাইভেট ইনষ্টিটিউটত এডমিশন লোৱাৰ আগতে তোমালোকৰ 28 মাৰ্ক নাম্বাৰটো তোমালোকে থাকিব লাগিব আৰু তোমালোকৰ SSOS ৰ আন্ডাৰত যিসমূহ কলেজ আছে এফিলিয়েটেড কলেজ সেই কলেজসমূহত তোমালোকে এডমিশনটো ল'লে তোমালোকৰ বেছি ভাল হ'ব
সো এইখিনিয়ে তোমালোকে সৰু এটা ইনফৰমেশ্যন ছাত্ৰ-ছাত্ৰীসকল সো তোমালোকে ভালকৈ তোমালোকে চাব পাৰিছে এই নোটিছখন দিয়া হৈছিল সো তোমালোকক দেখাই দিলোঁ এবাৰ সো যদি ভিডিওটো ভাল লাগে সাবস্ক্ৰাইব কৰি দিবা চেনেলটো লাইক কৰি দিবা আৰু কিবা যদি ডাউট থাকে তোমালোকৰ কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা ঠিক আছে সো এইখিনিতে সমাপ্ত কৰিলোঁ আজিৰ কাৰণে দেখা হ'ব নেক্সট ভিডিও আজিৰ কাৰণে বাই বাই কিপ ৱাচিং